আৰু জুবিন দাৰ ইমোশনছ বহিৰাগত সিদ্ধাৰ্থ শৰ্মাই ক'ত বুজি পাব সিদ্ধাৰ্থ শৰ্মাই চাইকেল লৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ কাষত আহিছে সেই সিদ্ধাৰ্থ শৰ্মা 30 কোটি মূল্যৰ আছে ৰয়েল হেৰিটেজ 2-3টাকৈ পানী ফেক্টৰী চন্দ্ৰপুৰত 3-4টাকৈ কোটি টকীয়া ফ্লেট তাৰ উপৰি প্ৰত্যেক বছৰে প্ৰত্যেকটো অনুষ্ঠানত জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰা লোৱা টকাৰে ভাড়াত জুবিন গাৰ্গ ডাঙৰীয়াক গাড়ী দিছিল যেটো জুবিন গাৰ্গ ডাঙৰীয়াই গম পোৱা নাছিল তাতকৈ আচৰিত কথা যে 2025 চনৰ 10 এপ্ৰিলৰ দিনাখনি 4:37 সিদ্ধাৰ্থ শৰ্মাই টেলিকম অফিসত গৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত থকা সিম কাৰ্ডটো নিজৰ কৰিবৰ কাৰণে নথি পত্ৰ কাগজ পত্ৰ যোগান ধৰিছিল সেই বিষয়টো নিউজ চেনেলত আহিব ৰাইজে গম পাব গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কমিশনাৰ পুলিচ পাৰ্থসাৰথী ককাইদেউ আপোনাৰ মই ককাইদেউ বুলি মাতো এই বিষয়ৰ ওপৰত আপোনালোকে উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰক আৰু তদন্তত প্ৰত্যেকটো জুলুঙা মেকুৰী পোহৰলৈ আহিব সিদ্ধাৰ্থ শৰ্মা তোক মই আজি কুকুৰ বুলি কৈছো কুকুৰ তই এটা পোহনীয়া কুকুৰ তোক এটা কাৰণে মই কুকুৰ বুলি কৈছো তই এটা কুত্তা চালা তোক কি নামেৰে মানে নামাকৰণ কৰিম কুকুৰ তই চালা অসমীয়া আবেগ অসমীয়া ইমোশনছ বুজি নাপালি টকা পইচা চিনি পালি তই দাদা লগত পিএছও পিএ মেনেজাৰ বিলাকে কি কৰিব লাগিছিলে দাদা হাগিব কেতিয়া কিমান হাগিছে কি খাইছে দৰব কেতিয়া কিমান সময় হুলে তাৰ দায়িত্ব কি আমাৰ নেকি তাৰ দায়িত্ব আছিলে সিদ্ধাৰ্থ শৰ্মা নামৰ এই কুকুৰটো ভাগ আছিলে তই দাদা এনেকুৱা এটা অৱস্থা ফিজিক্যালি দাদা ইমান উইক হৈ আছিলে দাদা ইমান ফিজিক্যালি উইক হৈ থকাৰ পাছত ডক্টৰে মানা কৰাৰ পাছত নেম কেয়াৰ 2-3 ভৰ্তি হোৱাৰ পাছত সেই মানুহটোক তই এনেকুৱা এডোখৰ জেগাত এৰি দিছ সাঁতুৰিবলৈ ইমান ৰাতাৰাতি মদ খুৱাইছ মদ খুৱাই পেলাই মানুহটোক লেবেজান কৰি এৰি দিছ উইদাউট লাইফ জেকেট এটা মানুহক নামিবলৈ এৰি দিলি কেলে কুকুৰ তই কুকুৰ হয় তোক য'তে পাওঁ ততে মাৰিম আৰু তোক য'তে পাওঁ ততে পিটন দি এবাৰ মই জেলত যাম এটা কাৰণে তোক পিটিম এই বাকী মানুহখিনিৰ কথা মই কম তোৰ কাৰণে সকলোবিলাক হ'বলৈ পালে তই কিহৰ দায়িত্বত আছিলি তোৰ কি আশা ভৰসা আছিলে আৰু তোৰ কি এনেকুৱা অভিপ্ৰায় আছিলে যে এই মানুহটোক বিপদত পেলাই এনেকুৱা ধৰণৰ এখন কুচক্ৰান্ত চক্ৰবেহু কৰ্ণক যেনেকৈ কৰিলে এনেকে চক্ৰবেহু হাজি মানুহটোক মাৰ কি এনেকুৱা তোৰ অভিপ্ৰায় আছিলে আৰু শ্যাম কানু মহন্ত আপুনি শিৱসাগৰ কোঁৱৰ মোৰ ঘৰৰ ওচৰ হয় আপোনাক আজি কম এটা কাৰণে কম আপুনি কোঁৱৰ বদনাম কৰিছে শ্যাম কানু মহন্ত ডাঙৰীয়া মই যদি আজি ফৰ এক্সাম্পল শৃংখল চলিয়াক মোক ঘৰত ভাত খাবলৈ মাতিছো ধৰি লৈছো মই সমীৰণ ফুকনক আমাৰ ঘৰত ভাত খাবলৈ মাতিছো পলাশ চাংমাইক ভাত খাবলৈ মাতিছো মই তেখেতক লৈ আহিছো মোৰ গাড়ীয়ে আহিছে বা তেখেতক মই লৈ আহিছো মোৰ ঘৰত ভাত খাই ধৰি লৈছো শ্যাম কানু মহন্ত ডাঙৰীয়াটো জনাটো দৰকাৰ যে জুবিন গাৰ্গ ডাঙৰীয়া অলপমান মানে অলপ উৎপতীয়া স্বভাৱ ধেমেলীয়া স্বভাৱ কিবা কিবিবোৰ কৰি ভাল পায় আমি নকৰা কামবিলাক কৰি ভাল পায় তেওঁ ষ্টেজতে চাদা মাৰি দিয়ে তেওঁ যি ধৰণৰ কামবিলাক কৰি ভাল পায় তাতে আমি গম পাই অলপমান নটখট আছিলে জুবিন দা গতিকে জুবিন গাৰ্গ ডাঙৰীয়াক যি ধৰণে আপুনি ছিংগাপুৰলৈ নিছিলে যি ধৰণে মই যদি শৃংখল চলিহা সমীৰণ ফুকন পলাশ শৰ্মাৰ ৰন্তুপানী ফুকনক যদি মোক ঘৰলৈ ভাত খাবলৈ মাতি সেই 4জন ব্যক্তি যদি ঘৰত মই যি ধৰণে আনিছিলো সেই ধৰণে যদি মই যদি তেওঁ পহুচাব নোৱাৰো তাৰ তেতিয়াহ'লে দায়িত্ব কাৰ ইমান ইনৰেছপনচিবিলিটি কাম কিয় কৰিলে আপুনি এজন ব্যক্তিক লৈ বেপাৰ কৰিলে প্ৰচাৰ চলালে নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ ফেষ্টিভেল চলি থাকে ৰঙালী নামৰ অনুষ্ঠান চলি থাকে আৰু তাৰ পাছতো ইমানখিনি লাভালাভ হ'ল আপুনি এইখিনি কিয় গুৰুত্ব নিদিলে পানী অকণ দিয়ক না গুৰুত্ব নিদিলে আপুনি যে মানুহটোক এনেকুৱা ধৰণৰ ঘটনা ঘটিছে মানুহটোৰ লগত হত্যাৰ পৰিকল্পনা হ'ব পাৰে মানুহটো অলপমান শাৰীৰিকভাৱে দুৰ্বল মানুহটোক মই নামিবলৈ নিদিওঁ কিয় নকলে বাৰু আৰু টাৰ্চেন নামৰ এটা কুত্তা এইটো এটা কুত্তা টাৰ্চেন নামৰ কুত্তা সিদ্ধাৰ্থ শৰ্মা এটা কুত্তা টাৰ্চেনৰ প্ৰতি কি আছে মই পাহৰি গৈছো এইকেইটাই দাদাৰ লগত যি মানে গেম খেলিলে আৰু এজন আছে গাৰ্গ সন্দীপন গাৰ্গ শেখৰ গোস্বামী তহঁতে কি কৰি আছিলি আৰু জুবিন দা পানীত নমা সময়ত জুবিন দা আশে পাশে কোন আছিলে গোটেইকেইটা মানুহক টানিব লাগে গোটেইকেইটা মানুহৰ ওপৰত তদন্ত চলিব লাগে অসম পুলিচ প্ৰশাসন আমি আপোনালোকৰ সহযোগত আছো থাউজেণ্ডছ টাইম মই কম বিৰাচিত অসমৰ কোনো ল'ৰাই গুৱাহাটীত এটা এখন দোকান এখন গ্লাছ নাভাঙে মই কৈছো এইটো দায়িত্ব মই বিকাশ অসমে লৈছো একো তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে কিন্তু আমাক হেৰি লাগিবই ন্যায় লাগিবই আমাক ন্যায় লাগিবই এইটো আমি কেতিয়াও কোনো কাৰণত মানি নল'ম ৰ'ব মই চাই লৈছো টাৰ্চেনৰ উপাধি তাত কি আছে মই পাহৰি গৈছো টাৰ্চেন নে কি কিবা এটা আছিলে ন মই লিখি থোৱা আছে পাহৰি যাম বুলি টাৰ্চেন মিট্টাল ইয়াক পোহৰ আনক এতিয়া এই ক'ত সিদ্ধাৰ্থ শৰ্মা ক'ত গৰিমা বৌ আপুনি বহুত কষ্টত আছে নিজৰ আপুনি আপোন বুকুৰ হীৰা টুকুৰা হেৰুৱালে বৌ মই ক্ষমা বিচাৰিছো বৌ মোৰ যদি কিবা ইণ্টাৰফেয়াৰটো যদি ভুল হৈছে খালি বৌ
শেষ কৃত্য দাদা খুব সুন্দৰকৈ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ সহযোগত পবিত্ৰ মাৰ্ঘৰিটা আৰু আপোনাৰ চিপি বা অসম পুলিচ প্ৰশাসনৰ সহযোগ খুব সুন্দৰকৈ হৈ গ'ল ৰাইজে সাংঘাতিক সহযোগিতা আগবঢ়াইছে দাদা স্বাৰ্থ ভালকে হৈ যাব দাদা বাৰ্থডে আমিয়ে পাতিম কিন্তু আপুনি ইয়াৰ পৰা ইণ্টাৰফেয়াৰ নকৰিব পুলিচক ভালকে কাম কৰিবলৈ দিয়ক CBI তদন্ত লাগে CID তদন্ত লাগে NIA তদন্ত লাগে আৰু যদি তাতকে কিবা সন্থা আছে মানে কিবা ভুল অপৰাধ কৰিলে অপৰাধীক চিনাক্ত কৰা তাৰ তদন্ত লাগে কিন্তু এটা কথা সিদ্ধাৰ্থ শৰ্মাই 30 কোটি মূল্য ৰয়েল হেৰিটেজ কেনেকৈ খুলিবলৈ ক'ত পালে টকা আৰু তেনেকা হোটেল জুবিন গাৰ্গ ডাঙৰীয়া নামত কিয় নাই সিদ্ধাৰ্থ শৰ্মাৰ এগেইনষ্টত যিমান মাটি সম্পত্তি আছে সব বাজেয়াপ্ত কৰক সকলোবিলাক আপোনালোকে সিজ কৰক সিদ্ধাৰ্থ শৰ্মা যিদিনাখনিৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত আছে তেওঁৰ দৰমহা কিমান আছিলে আৰু দৰমহা প্ৰত্যেকটো বছৰত হিচাপ কৰি কিমান বছৰ কাম কৰিলে মাল্টিপ্লাই কৰি যিমান টকা পালে হৈছে হেৰিয়ত খৰচ হৈছে আপোনাৰ বাকী কামবিলাকত কিন্তু সেই বাকী পইচাবিলাক কেনেকৈ ক'ত পালে ইমান টকা এই টকা হিচাপ কৰিব লাগিব প্ৰপাৰলি ইনভেষ্টিগেশ্যন হ'ব লাগিব আমি কেতিয়াও কোনো কাৰণত জুবিনদাৰ মৃত্যুটো আমি সহ্য কৰিব নোৱাৰো জুবিনদা সদায় জীয়াই আছিলে সদায় জীয়াই থাকিব যাৰ মৃত্যুৱে বিশ্বৰ ৪ৰ্থ স্থান লৈছে মাইকেল জেকচন পপ ৰাণী এলিজাবেথৰ পাছতে ৪ৰ্থ স্থান পাইছে সেই ৪ৰ্থ স্থান পুৰা জুবিনদাৰ এই কথাখিনি যদি ষড়যন্ত্ৰ হৈছে বাহিৰৰ মানুহে যেতিয়া গম পাব বাহিৰৰ মানুহে যেতিয়া বেলেগ ৰাজ্যৰ মানে গম পাব যে জুবিনদাৰ লগত এটা সাংঘাতিক ধৰণে এনেকুৱা ঘটনা ঘটি গ'ল কিন্তু ন্যায় নাপালে আৰে কি মানে কি জুবিনদাৰ নিচিনা মানুহে যদি ন্যায় নাপায় নহয় অসমত কোনো মানুহে ন্যায় নাপায় SI জন্মনিৰ আভাৰ কথা আমি পাহৰি যাওঁ XYZ সব কথা পাহৰি যাওঁ কাইলৈ যদি ময়ো নাইকিয়া হৈ যাওঁ ময়ো ন্যায় নাপাওঁ চিফ মিনিষ্টাৰো ন্যায় নাপায় কোনেও ন্যায় নাপাব ন্যায় ব্যৱস্থাটো একদম নিউট্ৰেল হ'ব লাগে নিউট্ৰেল য'ত বাপেকৰ এগেইনষ্টত মোৰ বাপেৰে যদি মোৰ মায়েও যদি এনেকুৱা কাম কৰে মই একদম উভতি ধৰিম কিন্তু সেইটো মানে গাটছ থাকিব লাগিব আৰু আপোনালোকে জানে যে আপোনালোকে মোক সংগঠনৰ মানুহে যদি গম পায় মই ভুল দেখিলে চেণ্ট্ৰেল কমিটি মানুহকো ধৰোঁ ডিষ্ট্ৰিক্ট কমিটি মানুহকো ধৰোঁ নিজৰ ল'ৰাকো আউট কৰি দিওঁ অৰ্গেনাইজেশ্যন আউট চিধাকে আউট কৰি দিওঁ দৰকাৰ হ'লে সংশোধন হৈ আহিব লাগিব কিন্তু ভুল শুদ্ধ মুখ্যমন্ত্ৰী মহোদয় আপোনাক মই হাতযোৰ কৈছোঁ থাউজেণ্ডছ টাইম কৈছোঁ আপুনি জনপ্ৰিয় এজন মানুহ মই আপোনাক ভাল পাওঁ মই অনেষ্টলি কৈছোঁ আপোনাক ভাল পাওঁ আপুনি কংগ্ৰেছ বিজেপি বুলি নহয় মই ভাল পাওঁ আপুনি কিছুমান ভাল কাম কৰিছে আপুনি এজন জনপ্ৰিয় ব্যক্তি লোকপ্ৰিয় এজন আছিলে গোপীনাথ বৰদলৈ তাৰপিছত মই আকৌ এজন 2 নম্বৰ লোকপ্ৰিয় ব্যক্তি বিচাৰোঁ সেইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হওক আপুনি তদন্ত ঘোষণা কৰক বিষয়বোৰ পোহৰলৈ আনক আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰি একদম মানে দৃষ্টান্তমূলক শাস্তি দিয়ক আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত আপুনি যদি ন্যায় দিয়ে আপুনি লোকপ্ৰিয় হৈ থাকিব আপুনি বহুত কষ্ট কৰিছে সেইখিনি কষ্ট মই মানিব লাগিব মই যদি আজি কিবা কাৰণত যদি আপোনাৰ বিৰোধী দলতো থাকিলেহেঁতেন সভাপতি হিচাপে যিকোনো বিৰোধী দলত আপোনাক মই চেলুট দিলোহেঁতেন অসম পুলিচক চেলুট দিছোঁ ভাল কাম কৰিছে প্ৰত্যেকজন মানে চৰকাৰৰ মন্ত্ৰীক মই এটা কাৰণে ভাল পাইছোঁ যে কোনো বিৰোধীক আপোনালোকে কোনো সমালোচনা কৰা নাই সেই স্থানলৈ সকলোবিলাক যাবৰ কাৰণে আপোনালোকে পাছ দিছে অনুমতি দিছে ভাল পাইছোঁ দাদাৰ এই কামখিনিত ইমান দিনে মই পাগলৰ দৰে আমি গোটেই মানুহখিনি লাগিছে না ভালকৈ খাইছোঁ জুবিন প্ৰেমী ৰাইজে না অসম প্ৰেমী ৰাইজে জুবিন প্ৰেমী ৰাইজে গান প্ৰেমী ৰাইজে না ভালকৈ খাইছে না ভালকৈ শুইছে একো কৰিব পৰা নাই গতিকে মই এটা অনুৰোধ থাকিলে মুখ্যমন্ত্ৰীৰ ওচৰত মই শেষ আপোনাৰ এটা ইয়াৰ পাছত মই আপোনাক একো অনুৰোধ নকৰোঁ জুবিনদাৰ ক্ষেত্ৰত প্লিজ ন্যায় দিয়ক আৰু মোৰ বিশ্বাস আছে যে জুবিনদাই ন্যায় পাব মই অনুৰোধ কৰিছোঁ অসমৰ সকলোকে যে জুবিনদাই ন্যায় পোৱাৰ ক্ষেত্ৰত কোনেও একো মানে ভুল নকৰিব আইন হাতত তুলি নল'ব মোৰতো বাৰম্বাৰ অনুৰোধ হে ভগৱান জুবিনদা চাওক জুবিনদাৰ মৃত্যুৰ ওচৰত হুঁৱে বাৱে আপুনি দেখিছে প্ৰত্যেক মেক্সিমাম আমি ভিডিঅ'ত দেখিবলৈ পাইছোঁ জুবিনদাৰ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ফটোৰ ওচৰত চৰাই চিৰিকটি গৰু ছাগলী আহিছে কাছ আহিছে আৰে ভগৱান হয় ভগৱানৰ মৃত্যু নহয় ভগৱানে হিচাপ ল'বই আৰু মই দেখিবলৈ পাই আছোঁ যে দেউতাকে দিয়া পুষ্প যি মালা খহি পৰিছে আৰু কি লাগে প্ৰমাণ লাগে নেকি আৰু প্ৰমাণ একো নালাগে একো প্ৰমাণ নালাগে জুবিনদা সাংঘাতিক ধৰণৰ এটা আত্মা দেই পুণ্য আত্মা জুবিনদাৰ মৃত্যু হোৱা নাই জুবিনদাই ন্যায়ৰ কাৰণে এইখিনি দেখাই আছে মুখ্যমন্ত্ৰী মহোদয় আপুনি প্লিজ এইটো কেতিয়াও কোনো কাৰণত এই বদমাছখিনিক শ্যামকান্ত মহন্ত সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী আৰু এই মিত্তাল নামৰ মানুহটোৰ কথা কৈছোঁ মিত্তাল পাৰি এটাকো এৰি নিদিব চবকে আনক তদন্তলৈ আনক তদন্ত আওতাত আনক তদন্তত আনিলে মানে এইটো নহয় যে সিহঁতে মানে দোষী তদন্ত মানে এটা ইনভেষ্টিগেশ্যন চলিব দোষী হয় নহয় আৰু লাই ডিটেক্টৰ লগাব যাতে মিছা কথা ক'লে ধৰা পৰে দেই আৰু এটা কথা মোক মাৰি পেলাবহে পাৰিব বাকী একো কৰিব নোৱাৰিব মই মাতিমেই আৰু এতিয়া যদি মই মাত নামাতোঁ তেতিয়াহ'লে মই এই মানে মই পঢ়ি শুনি ডিগ্ৰী লৈ মই একো লাভ নাই তেতিয়াহ'লে অসমীয়া হৈ মই একো লাভ নাই মাতিমেই আৰু গুৱাহাটী 100% মই কণ্ট্ৰলত ৰাখিম কমিশ্যনাৰ পুলিচ পাৰ্থ দাক মই আৰু আপোনাৰ মই ডিছপৰ্ট কৰোঁ মৃণাল দাক মই বাৰে বাৰে ক'ম
ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন একো হ'বলৈ নিদিওঁ আৰু একো বস্তু এটা চিংগল এটা মানে এটা কাপো পৰি ভাগিবলৈ নিদিওঁ ল'ৰাখিনিয়ে মোক এইখিনি ল'ৰাখিনিৰ ওপৰত মোৰ বিশ্বাস আছে কিন্তু আমাক ন্যায় লাগিবই আমি একো নুবুজো একো নাজানো কাইলৈ গৌৰৱ গগৈক তেতিয়াহ'লে কোনোবাই মাৰি পেলালে দিলে ন্যায় নাপাব পীযুষ হাজৰিকাকো মাৰি পেলালে ন্যায় নাপাব চিফ মিনিষ্টাৰক মাৰি পেলালেও ন্যায় নাপাব পাপন দাক মাৰি পেলালেও ন্যায় নাপাব শৃংখলক মাৰি পেলালেও ন্যায় নাপাব ৰতু দাক মাৰি পেলালেও ন্যায় নাপাব কি এনেকৈ নহ'ব ন এইটো কেতিয়াও হ'ব নোৱাৰে কাইলৈ যদি ধৰি লৈছো শ্যামকানু মহন্তৰ লগত এনেকুৱা ঘটনা ঘটে ন্যায় পাব লাগিব ন মানে এইটো টকা পইচা নহয় ন্যায় কাৰণে মানুহে অপেক্ষা কৰে ন্যায় লাগিব ন্যায় দিবই লাগিব এইটো মুখ্যমন্ত্ৰী মহোদয় আপোনালৈ আমাৰ অনুৰোধ আমাৰ য়ং জেনেৰেশ্যনৰ অনুৰোধ এইটো ন্যায় দিবই লাগিব মই 5 দিনত অকল দুসাঁজ ভাত খাইছো দুসাঁজ ভাত খাইছো আৰু ঘৰৰ মানুহ চানুহ কাৰো লগত মোক কথা পাতিবলৈ মন নাই ফোন কৰিলে খং উঠে মই সেইটো কাৰণে মোক ন্যায় লাগিব আমাক ন্যায় লাগিব বেলেগ একো নহ'লে আমাক মাৰিয়ে দিব লাগিব বেলেগ একো নহয় আৰু এইকেইটা দিনত জুবিন দাই ন্যায় নোপোৱালৈকে মোক কিন্তু এৰেষ্ট কৰি জিয়া হাজৰিকাৰ প্ৰেৰণ কৰিব নোৱাৰিব কিন্তু মোৰ পিছৰ আগত হৈ যোৱা ঘটনা যিকোনো মানে গোচৰত কোনেও পুলিচে মই এৰেষ্ট কৰিব নোৱাৰিব এৰেষ্ট কৰিলে মই আৰু ডাউট হ'ব যে ঘটনাটো ডাল মে কুচ কালা হে এতিয়ালৈকে অসম পুলিচ প্ৰশাসনে একো তেনেকুৱা ধৰণৰ কোৱা নাই মই উচ্চ পৰ্যায়ৰ IPS APSৰ লগত যোগাযোগত আছো মোক মানা কৰিছে তেওঁলোকে যে একো ধৰণৰ এনেকুৱা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নকৰিবা বেয়া পৰিস্থিতিৰ সৃষ্টি নকৰিবা নাই কৰা মই কাণত ধৰি কৈছো মই নাই কৰা আৰু নকবলৈ নিদিওঁ আৰু কোনোবাই বেলেগে যদি কৈছে আমি নাজানো আৰু কৰিবলৈ মই চবকে এটা অনুৰোধ কৰিম কোনেও প্লিজ কোনেও মানে একো বস্তু ক্ষয় ক্ষতি নকৰিব ৰাজহুৱা সম্পত্তি ধ্বংস নকৰিব আমাক ন্যায়ৰ কাৰণে ভগৱানে ন্যায় দিব অসম পুলিচে ন্যায় দিব মাননীয় মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পীযুষ দাই ন্যায় দিব লাগিব আৰু মোক এইটো একদম শেষ অনুৰোধ গৰিমা বৌ আপুনি যদি পাৰে এখন FIR দাখিল কৰক ইনভেষ্টিগেশ্যন লাগে ইনভেষ্টিগেশ্যন বিচৰাটো কেতিয়াও পাপ হ'ব নোৱাৰে মোক ন্যায় লাগে বুলি কোৱাটো কেতিয়াও পাপ হ'ব নোৱাৰে জুবিন দাৰ আত্মাই কষ্ট পোৱা কাম কোনেও নকৰিব ন্যায় লাগিবই ধন্যবাদ মই এটা চেনেলত আহি আছো টক শ্ব' আছে যিমান দূৰলৈকে পাৰিম কম আৰু আপোনাক গম পাইছে চাগে চেহেৰা দেখি মুড আৰু দেখি যে কষ্টত আছো গতিকে এই জুইকুৰা যোৱাকালিলৈকে শেষ কৃত্য খুব সুন্দৰকৈ কৈছে ভালকৈ কৈছে মই শলাগ লৈছো কিন্তু তাৰ পাছত এতিয়া ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ কৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ থাউজেণ্ডছ কৰ'ৰ্ছ টাইমছ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই জাষ্টিছ আমাক লাগিবই নহ'লে কিন্তু কেতিয়াও কোনো কাৰণত ক্ষান্ত থকা নহ'লে আহি থকা দিনত এনেকুৱা ধৰণৰ বেপাৰীবোৰ বহিৰাগত মানুহ ব্যক্তি জড়িত হৈ মানুহটোক মাৰি পেলালি হে জুবিন গাৰ্গ মৃত্যু হৈছে কেনেকুৱা লাগিব ভাবিব পাৰি নে বাৰু জুবিন গাৰ্গ মৃত্যু হৈছে এইটো ভাবিব পাৰি নেকি কেতিয়াবা জুবিন গাৰ্গ যে মৃত্যু হৈছে পাৰি নেকি মই মানে কান্দিব নজনা মানে বহুত কষ্টহে মই কান্দিব পাৰোঁ নোৱাৰিলেহে কান্দিব পাৰোঁ আজি আবেলি মই এই আপোনাৰ যেতিয়া এইটো চলি আছে প্ৰেছ মিটটো চলি আছে প্ৰাগ নিউজৰ সন্মুখত কেতিয়াও কোনো কাৰণত আমি কোৱা নাই আমুকে ভুল কৈছে আমুকে ভুল নাই কোৱা সঞ্জীৱ নাৰায়ণ দাই ভুল কৈছে নাই কোৱা সেই দায়িত্ব তদন্ত কৰা CBI CID তাৰ দায়িত্ব কাইলৈ যদি মই ভুল কৰোঁ মোক এগেইনষ্ট যদি কোনোবাই FIR দিয়ে মই গৈ পেলাই প্ৰেছ মিটটো দিলে মই কি নিৰ্দোষী হৈ যাম নেকি মোক ইনভেষ্টিগেশ্যন কৰিব মই ভুল কৈছে নাই কোৱা চাব তাৰ পাছত তাৰ ৰিজাল্ট ওলাব গতিকে CBI কাম বিলাসিত নকৰে CBI কাম নিউজে নকৰে CBI কাম দেখি থকা দৰ্শকে নকৰে CID কাম কাম NIA কাম ইণ্টেলিজেন্স ব্যুৰোৰ কাম নকৰে গতিকে তদন্ত কৰক দৰকাৰ মই যদি কোনোবাই যদি সন্দেহ কৰে বিকাশকে ভুল হৈছে মোকো CBI লৈ যাওক CID লৈ যাওক মোক CBI CID লৈ যাওক ভুল কৰিছে নেকি কিবা আমুক কাৰোবাৰ নাম ওলালে লৈ যাওক একো আপত্তি নাই কিন্তু তদন্ত হ'ব লাগিব গতিকে আপুনি এই প্ৰেছ মিটটো চলি থাকোঁতে সেই প্ৰেছ মিটৰ বস্তুবিলাক দেখি আমি ৰ'ব পৰা নাই যে এই মুহূৰ্তলৈকে পুলিচ প্ৰশাসনে কিয় তদন্তলৈ মানুহখিনিক অনা নাই আনিব লাগিব এই মুহূৰ্তলৈকে এজনকো মানুহকো অনা নাই কেনেকৈ হ'ব আনিব লাগিব আনি সুধিব লাগিব সোধ কৰিব লাগিব এটা কথা মুখ্যমন্ত্ৰী মহোদয় আপুনি আৰু মানুহ মৰিবলৈ নিদিব অসমত মানুহ মৰি যাব এনেকৈ হ'লে দাদা ইমোশ্যনছ দাদা যদি ন্যায় নাপায় মানুহ জীয়াই থাকিবলৈ বহুত কষ্ট হ'ব ধন্যবাদ জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা আনটিল জাষ্টিছ নোপোৱালৈকে এই যুদ্ধখন চলি থাকিব আৰু য়ং জেনেৰেশ্যনৰ যুদ্ধ হ'ব বেলেগ যুদ্ধ প্ৰতিবাদ ইয়াৰ প্ৰমাণ কেইদিনমানৰ আগত নেপালে দেখাই দিছে আমি কিন্তু অসুস্থ নহয় দেই মেণ্টেলি এতিয়াও সুস্থ হৈ আছো জুবিন গাৰ্গ কোন হয় কি হয় সেইটো আমি জানো প্ৰত্যেকজন গান শুনা মানুহে জানে প্ৰত্যেকজন পলিটিচিয়ানে জানে প্ৰত্যেকজন ৰিপৰ্টাৰে জানে প্ৰত্যেকজন দল সংগঠনৰ ব্যক্তি জানে অনুগ্ৰহ কৰিছো জুবিন দাৰ ক্ষেত্ৰত কেতিয়াও যাতে এই হুৰুঙাইদি যাতে এটা মাখিও সৰকি যাব নোৱাৰে মুখ্যমন্ত্ৰী মহোদয়ক এইখিনি দায়িত্ব দিলো থাউজেণ্ডছ টাইম কম মুখ্যমন্ত্ৰী মহোদয় আপুনি পাৰিব আপুনি নোৱাৰা কাম একো নাই পাৰিব কৈছো নহয় আপুনি চেষ্টা কৰক পাৰিব আৰু আপোনাক এই 18-20টা মানুহে এই ষ্টুপিড কেইটা আপোনাক জয়ী কৰা নাই আমি আপোনালোকক জয়ী কৰিছো অসমীয়া ৰাইজে জয়ী কৰিছে জুবিনক গান শুনা মানুহে জয়ী কৰিছে আৰু আপুনি জয়ী কৰিব পাৰিব চিফ মিনিষ্টাৰক এই পোষ্টটো কোনোবাই দি দিয়ক
ত্যাগ কৰি দিয়ক মুখ্যমন্ত্ৰী মহোদয় লোকপ্ৰিয় হ'বই লাগিব মুখ্যমন্ত্ৰী মহোদয় লোকপ্ৰিয় হ'বই লাগিব জাষ্টিস লাগিবই লোকপ্ৰিয় হ'বই লাগিব আৰু কমিশনাৰ পুলিচ পাৰ্থদা আপুনি বিশেষ অনন্য পৃথক এজন পুলিচ অফিচাৰ হ'বই লাগিব কেইদিনমানৰ পিছত আপুনি কেইবছৰৰ পিছত ৰিটায়াৰ হ'ব আপোনাৰ টাইমত এই ঘটনাটোত আপুনি ৰাইজক এইখিনি উপহাৰ দি যাওক চিপি কমিশনাৰ পুলিচ পাৰ্থসাৰথী মহন্ত আৰু পাৰ্থসাৰথী মহন্ত চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা চিফ মিনিষ্টাৰ মই গোটেইখিনিকে কম বাৰে বাৰে কম এই